মৰমৰ ছাত্ৰ-ছাত্ৰী বন্ধু-বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে। তো ময়ো ভালে। আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজি ভিডিঅ'টিত আলোচনা কৰিম যে আমাৰ কাৰেক্ট টেন্সৰ যিবিলাক ৰুলছ আছিলে সেই ৰুলছবোৰৰ ভিতৰত আমি 3 নম্বৰলৈকে আলোচনা কৰিছিলোঁ। তো আজি কাৰেক্ট টেন্স ৰুলছৰ পাৰ্ট 2 ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ। তোমালোকে যদি আগৰ ভিডিঅ'টো চাইছা কিবা নবুজা আছা তেনেহ'লে কমেণ্ট কৰিবা, আৰু যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'বা। তো আজি আৰম্ভ কৰিম 4 নম্বৰৰ পৰা। তো প্ৰথমতে তোমালোকে চোৱা যে 4 নম্বৰত কি দিয়া হৈছে, বাক্যত চিন্স ফৰ থাকিলে আৰু ইয়াৰ পিছত সময় উল্লেখ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কৰিব লাগে। তোমালোকে নিশ্চয় বুজি পাইছা যে বাক্যত যদি কোনো এটা বাক্যত যদি চিন্স বা ফৰ দিয়া থাকে আৰু সেই বাক্যৰ পিছত যদি সময় উল্লেখ থাকে তেতিয়াহ'লে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কৰিব লাগে। এইটো তোমালোকে চোৱা যেনে দিয়া আছে হি লিভ হিয়াৰ চিন্স 1980। এইটো চোৱা চিন্স দিয়া হৈছে আৰু কি দিয়া আছে 1980 সময়টো দিয়া হৈছে, সেইকাৰণে এইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো আছিলে ছাবজেক্ট প্লাছ ছাবজেক্ট প্লাছ হেজ অব্লিক হেজ প্লাছ বিন প্লাছ মেইন ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট। এইটো চোৱা যে হি আছে সেইকাৰণে ছাবজেক্ট কি হ'ব, ছাবজেক্টৰ লগত বি ভাৰ্বৰ কি আহিব, হেজ আহিব, কাৰণ ছাবজেক্টটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ। চোৱা হি হেজ তাৰ লগত বিন আহিছে প্লাছ মেইন ভাৰ্বৰ লগত ING হৈছে, পিছত চোৱা বাকীখিনি ছেইম আছে। হেয়াৰ চিন্স 1980। তাৰপিছত চোৱা এক্সপেনশ্যন দিয়া হৈছে নন কনক্লুচিভ ভাৱ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ পৰিৱৰ্তে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কৰিব লাগে। এইটো তোমালোকৰ মন কৰিবলগীয়া কথা আছে যে আমি পালোঁ যে নন কনক্লুচিভ ভাৰ্ব আকৌ কোনবাৰ সেইবাৰ তোমালোকক জানিব লাগিব। এটা কথা তোমালোকে শ্বৰ্ট ফৰ্মত মনত ৰাখিবা যে যিবিলাক ভাৰ্বৰ লগত তোমালোকৰ ING যোগ নহয়, অৰ্থাৎ কণ্টিনিউৱাছ ফৰ্মত কৰিব নোৱাৰি, সেই ভাৰ্ববোৰ নন কনক্লুচিভ ভাৰ্ব বুলি কোৱা হয়। আৰু সেই ভাৰ্ববোৰ যদি কোনো বাক্যত থাকে আৰু বাক্যটো যদি চিন্স ফৰ দিয়া থাকে, পিছত যদি টাইম উল্লেখ কৰি দিয়া থাকে, তেনেহ'লে সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ পৰিৱৰ্তে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কৰিব লাগিব। উদাহৰণ হিচাপে চোৱা যেনে দিয়া হৈছে হি ন' মি ফৰ লং ডেজ। ইয়াতে চোৱা তোমালোকৰ হি ন' মি ফৰ লং ডেজ, ইয়াতে ফৰ দিয়া হৈছে আৰু লং ডেজ সময়টো উল্লেখ কৰি দিয়া হৈছে, যদিও ইয়াতে মেইন ভাৰ্বটো চোৱা ন', এই ন'ৰ লগত কেতিয়াও ING যুক্ত নহয়, কাৰণ কোনো এজন মানুহক তুমি একেবাৰে জানি আছোঁ বা জানি থাকিম এনেকৈ ক'ব নোৱাৰা, ঠিক আছে। সেইকাৰণে এইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো আছিলে ছাবজেক্ট প্লাছ হেজ প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰপিছত অবজেক্ট। এইটো চোৱা যে মেইন ভাৰ্বৰ ছাবজেক্টৰ লগত কি আহিছে, হেজ আহিছে, থাৰ্ড পাৰ্চন ছিংগুলাৰ কাৰণে হেজ বহিছে। তাৰপিছত চোৱা মেইন ভাৰ্বৰ লগত কি হৈছে পাষ্ট পাৰ্টিচিপল ফৰ্ম আহিছে আৰু বাকীখিনি ছেইম। তাৰপিছত চোৱা 5 নম্বৰটো বাক্যত এগো এষ্টাৰডে লাষ্ট প্ৰিভিয়াছ এছ ইফ এছ থ ইফ ইজ টাইম আই উইচ ৰিচেণ্টলি আদি থাকিলে পাষ্ট ইনডিফিনিট টেন্সত কৰিব লাগে। তোমালোক নিশ্চয় বুজি পাইছা যে বাক্যত যিবিলাক তোমালোকৰ ফুল ৱাৰ্ড দিয়া হৈছে এগো এষ্টাৰডে লাষ্ট প্ৰিভিয়াছ ডে বা লাষ্ট প্ৰিভিয়াছ ইয়াৰ থাকিব পাৰে, লাষ্ট প্ৰিভিয়াছ এছ ইফ এছ থ ইট ইজ টাইম আই উইচ ৰিচেণ্টলি আদি থাকিলে পাষ্ট ইনডিফিনিট টেন্সত কৰিব লাগে। যেনে চোৱা যে হি টক এছ ইফ হি ব্ৰেকত দিয়া হৈছে ন' এভৰিথিং। এইটো চোৱা যে ইফ দিয়া আছে বাক্যটোত, তাৰ কাৰণে কি হ'ব বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত হ'ব। চ' হি টকছ এছ ইফ হি নিউ এভৰিথিং। তাৰপিছত চোৱা নোটখিনি চোৱা এছ ইফ আই উইচ এছ থ আদিৰ পিছত পাষ্ট ইনডিফিনিট টেন্সত বিটক অয়াৰ বনাব লাগে, যেনে আই উইচ আই বি এ বাৰ্ড। যেনেকুৱা চোৱা যদি কোনো বাক্যত ইফ দিয়া থাকে বা এছ ইফ বা আই উইচ বা এছ থ আদিৰ পিছত পাষ্ট ইনডিফিনিট টেন্সত বি যদি দিয়া থাকে তেনেহ'লে সেই বিৰ ঠাইত কি হ'ব অয়াৰ যোগ কৰিব লাগে।
তোমালোকে নিশ্চয় বুজিব পাৰিছা তাৰপিছত চোৱা 6 নম্বৰ যেটো ৰুলছ আছে 6 নম্বৰ ৰুলছত চোৱা বাক্যত এস হোয়েন হোইল দেন আৰু এটা ভার্ব পাস্ট টেন্সত থাকিলে বাকিটো ভার্ব পাস্ট কন্টিনিউয়াস টেন্সত কৰিব লাগে কি কৈছে বাক্যটোত যদি এস হোয়েন আৰু হোইল দেন আৰু এটা ভার্ব যদি পাস্ট টেন্সত থাকে তাৰ মানে তোমালোকৰ যিকেইটা ক্লুৱাৰ্ড দিয়া হৈছে এস হোয়েন হোইল দেন এই ক্লুৱাৰ্ডবোৰ থকাৰ পিছতো যদি এটা বাক্য পাস্ট ইনডিফিনিট টেন্সত বা এটা বাক্য যদি পাস্ট টেন্সত থাকে তেনেহলে আনটো বাক্য পাস্ট কন্টিনিউয়াস টেন্সত কৰিব লাগে তোমালোকে নিশ্চয় বুজি পাইছা চোৱা যেটো তোমালোকৰ এক্সাম্পল দিয়া হৈছে she came here when I play এটা কি হ'ব তাই যেতিয়া আহিছিল তেতিয়া মই কি কৰি আছিলো খেলি আছিলো হ'ব এতিয়া খেলি থকা নাই নহয় যেহেতু এটা খণ্ড পাস্ট ইনডিফিনিটত আছে আনটো খণ্ড কি হ'ব পাস্ট কন্টিনিউয়াস ফৰ্মত হ'ব চোৱা she came here when I was planning তাৰপিছত চোৱা 7 নম্বৰ যেটো ৰুলছ আছে বাক্যত বিফৰ বা আফটাৰ আৰু এটা ভার্ব পাস্ট টেন্সত থাকিলে বাক্যটো পাস্ট পারফেক্ট টেন্সত কৰিব লাগে ইয়াতে কি কৈছে যে বাক্যত যদি আফটাৰ বা বিফৰ দিয়া থাকে আৰু বাক্যৰ এটা খণ্ড যদি পাস্ট পারফেক্ট টেন্সত থাকে আনটো খণ্ড পাস্ট ইনডিফিনিট টেন্সত কৰিব লাগিব আৰু আন এটা কথা মনত ৰাখিবা এটা খণ্ড যদি প্ৰেজেন্ট ইনডিফিনিটত থাকে আনটো খণ্ড প্ৰেজেন্ট কন্টিনিউয়াসত কৰিব লাগিব এটা খণ্ড যদি প্ৰেজেন্ট ইনডিফিনিটত থাকে আনটো প্ৰেজেন্ট পারফেক্টত কৰিব লাগিব যেনে চোৱা দ্য ট্ৰেইন লিভ বিফৰ আই ৰিচড দ্য ষ্টেচন এটা চোৱা মই উপস্থিত হোৱাৰ আগতে ট্ৰেইনখন গুচি গৈছিল ঠিক আছে এটা চোৱা আই ৰিচড দ্য ষ্টেচন আই ৰিচড মই উপস্থিত হোৱাৰ আগতে বা মই উপস্থিত হোৱাৰ পিছত এতে বিফৰ আছে মানে আগত হ'ব আফটাৰ থাকিলে পিছত হল হয় এতিয়া চোৱা উত্তৰটো হ'ব দ্য ট্ৰেইন হ্যাড লেফট বিফৰ ৰিচড দ্য ষ্টেচন এই ক্ষেত্ৰত যদি তোমালোকৰ প্ৰেজেন্ট ইনডিফিনিটত থাকিল হয় এটা বাক্য আনটো বাক্য তোমালোকৰ কৰিব লাগিলে প্ৰেজেন্ট পারফেক্ট টেন্সত 8 নম্বৰ তোমালোকৰ যেটো ৰুলছ 8 নম্বৰ ৰুলছটো চোৱা যে বাক্যত ফ্ৰম নাও নেক্সট আদি থাকিলে ফিউচাৰ ইনডিফিনিট টেন্সত কৰিব লাগে যেনে আই গো দেয়াৰ টুমৰো ইয়াতে উত্তৰটো হ'ব আই শ্যাল গো দেয়াৰ টুমৰো বাক্যত টুমৰো নেক্সট আদি থাকিলে ফিউচাৰ ইনডিফিনিট টেন্সত কৰিব লাগে যেনেকৈ চোৱা আই শ্যাল গো দেয়াৰ টুমৰো তোমালোকে নিশ্চয় বুজি পাইছা তাৰপিছত চোৱা এটা বাক্য ফিউচাৰ ইনডিফিনিট টেন্সত থাকিলে আনটো বাক্য প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিব লাগে যেনেকৈ ধৰা ইফ জেৰিফা ৰিড ৱেল she will get first position কি কৈছে যে ইফ জেৰিফা যদি জেৰিফাই ৰিড ৱেল she will get first position যদি জেৰিফাই পঢ়িলে হয় তেতিয়া হলে তে ফার্স্ট পজিশন পালে হয় বাক্যটো অসমীয়া অৰ্থ এনেকা বুজাব যাৰ কাৰণে চোৱা she will got ফার্স্ট পজিশন বাক্যটো এটা খণ্ড কি দিয়া হৈছে ফিউচার ইনডিফিনিট আনটো খণ্ড কি হ'ব প্রেজেন্ট ইনডিফিনিট ইফ জেরিফা রিডস জেরিফা যেহেতু কি থার্ড পারসন সিঙ্গুলার হয় না নাই সেই কারণে মেন ভার্বৰ লগত এস বা ইএস যোগ হয় ইয়াতে এস যোগ হৈছে কাৰণটো হল মেন ভাৰ্বৰ পিছত কোনো ধৰণৰ ভাইল সংখ্যা বা ভাইল লেটাৰ নাই বুজি পাইছে তাৰপিছত চোৱা 10 নম্বৰ যেটো ৰুলছ আছে এটা বাক্য ফিউচাৰ এন্ডি বা ফিউচাৰ ইন দা পাস্ট টেন্সত থাকিলে আনটো বাক্য পাস্ট ইনডিফিনিট টেন্সত কৰিব লাগে কি কৈছে এটা বাক্য ফিউচাৰ ইন দা পাস্ট টেন্সত থাকিলে আনটো বাক্য পাস্ট ইনডিফিনিট টেন্সত কৰিব লাগে যেনেকৈ চোৱা যেনে ইফ ইউ গো দেয়াৰ ইউ মাইট মিট হার ইয়াতে কি কৈছে যদি তুমি তাত গলা হয় ইউ মাইট মিট হার তুমি তাৰ লগত সাক্ষাৎ কৰিব পাৰিলা হয় এই ক্ষেত্ৰত কি হ'ব ইফ ইউ ওয়েন্ট দেয়াৰ ইউ মাইট মেট হার ইফ ইউ ওয়েন্ট দেয়াৰ ইউ মাইট মেট হার ইন দা পাস্ট মানে বুলিলে আসলে এটুক বুজায় যে অনিৰ্দিষ্ট বুজি পাইছে অনিৰ্দিষ্ট
সম্ভাৱনা নাই যদি তুমি যোৱা তেনেহ'লে তাৰ লগত সাক্ষাৎ কৰিব পাৰিলা হয় এনেকুৱা ক্ষেত্ৰত তাৰপিছত 11 নম্বৰ যেটো ৰুলছ আছে এটা বাক্য ফিউচাৰ পাৰফেক্ট টেন্সত থাকিলে আনটো পাষ্ট পাৰফেক্ট টেন্সত কৰিব লাগে যেনে if I be the prime minister of India I would have solved the problems faced by Indians ইয়াতে কি কৈছে যদি মই প্ৰাইম মিনিষ্টাৰ হ'ব পাৰিলো হয় তেতিয়া মই সকলোবোৰ প্ৰবলেমছ ভাৰতৰ শেষ কৰি দিলো হয় বা সমাধান কৰি দিলো হয় ইয়াতে কি কৈছে যে আমি অলপ আগতে কি বলো ফিউচাৰ পাৰফেক্ট টেন্সত থাকিলে এটা বাক্য যদি ফিউচাৰ পাৰফেক্ট টেন্সত থাকে তেনেহলে আনটো পাষ্ট পাৰফেক্ট টেন্সত কৰিব লাগে ফিউচাৰত থাকিলে পাষ্ট পাৰফেক্ট মনত ৰাখিবা এতে কি কৈছে এটা কোনটো আমাৰ ফিউচাৰ পাৰফেক্ট টেন্সত আছে নে নাই চাও আগত I would have solved এটো কি I would আছে দিয়া আছে have solved the problems এটো ফিউচাৰ পাৰফেক্ট টেন্সত আছে গতিকে আগৰ বাক্যটো কি হ'ব পাষ্ট পাৰফেক্ট টেন্সত হ'ব সেই কাৰণে কি হৈছে if I had been the prime minister of India I would have solved the problems faced by Indians তোমালোকে নিশ্চয় বুজিব পাৰিছা তো ডিয়াৰ ফ্ৰেন্ডছ তোমালোকৰ নেক্সট ভিডিঅ'ত 12 নম্বৰ ৰুলছৰ পৰা আলোচনা কৰা হ'ব তোমালোকক মই এটা কথা ক'ব বিচাৰো যে তোমালোকে যদি এই নোটবোৰ যদি তোমালোকে নোট খাতাত লিখি লৈ পঢ়াৰ পিছত তোমালোকে নিশ্চয় বুজিব পাৰিবা আৰু মই ভাবো তোমালোকৰ ক্লাস ধৰা 9 ৰ পৰা 12 লৈকে তোমালোকৰ কাৰেক্ট টেন্সৰ ৰুলছৰ কোনো প্ৰবলেম নহব তো আশা কৰিছো তোমালোকে ভালকে লিখি লৈ পঢ়িবা আৰু কিবা নবুজা থাকিলে কমেন্ট কৰিবা ধন্যবাদ